বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ লক্ষ্য কৰি জলেশ্বৰ সমষ্টিত ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰিছে AIUDF আৰু বিজেপি এজিপি দলৰ সাফাই অভিযান। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ নেতৃত্বত সমষ্টিটোত AIUDF আৰু বিজেপি এজিপি দলৰ সাফাই অভিযান আৰম্ভ কৰিলে। শ পুৰুষ মহিলাই AIUDF আৰু বিজেপি এজিপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চিমলাবাৰী, চৌকাতলা আৰু গৌৰনগৰ গাঁও পঞ্চায়তৰ শ পুৰুষ মহিলাই AIUDF আৰু বিজেপি এজিপি দলৰ প্ৰতি মোহ ভংগ হৈ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। মন কৰিবলগীয়া যে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনলৈ এতিয়াও বহুদিন বাকী, কিন্তু জলেশ্বৰ সমষ্টিত এক প্ৰকাৰ 2026ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে প্ৰস্তুতি চলাইছে কংগ্ৰেছ দলৰ বিধায়কজনে। আজি এই অঞ্চলৰ মানুহ বুজি পাইছে যে এই চৰকাৰখনে কোনো কাম কৰিব নোৱাৰে, এই চৰকাৰত থাকি লাভ নাই, বা এই অঞ্চলৰ যিখিনি বিজেপিৰ কৰ্মী তেওঁলোকো আজি জইন কৰিলে আৰু AUDF কৰ্মীসকল যিসকল আছিল তেওঁলোকেও জইন কৰিলে আৰু বিভিন্ন এজিপিৰ পৰাও জইন কৰিছে। আজি তেওঁলোকে জইন কৰিছে কাৰণ তেওঁলোকে জানে যে আমি এটা সুস্থিৰ আৰু উন্নয়নমূলক কাম থকা মানুহ লাগে। সেইকাৰণে কংগ্ৰেছ চৰকাৰ ভৱিষ্যতে আহিব বুলি তাৰ এটা ইংগিত পাই উমান পাই তেওঁলোকে আজি কংগ্ৰেছ দলত যোগদান কৰিছে। 2026 পৰিস্থিতিৰ কাৰণে এনেকুৱা সব মানুহ দলে দলে কংগ্ৰেছ দলত যোগদান কৰি আছে। কেৱল ইয়াতে নহয়, অলপ পিছতে আপুনি যাব গৌৰনগৰ আমাৰ বাদংডঙাত এটা অনুষ্ঠান হ'ব, আকৌ গৌৰনগৰ বজাৰত এটা অনুষ্ঠান হ'ব। বিভিন্ন ঠাইত মানুহ দলে দলে কংগ্ৰেছ দলত যোগদান কৰি আছে। এতিয়ালৈকেতো আপুনি দেখা পালে আমাৰ এইটো লিষ্ট কিমানজনীয়া আছিল, 250 জনীয়া, 250 জনৰ লিষ্ট আছে। আৰু 250 জন কৰিলে তাতো মোটামুটি 200-250 এনেকুৱা জইন কৰিব। 1000 মানুহ আজি জইন কৰিব। গোৱালপাৰা লক্ষীপুৰৰ পৰা চাহিৰ ৰবানীৰ ৰিপৰ্ট, নিউজ 24 এনি।